আজিৰ ক্লাছত আমি লাষ্ট ক্লাছত যিখিনি ফৰ্মুলা ডিছকাশ্যন কৰিছিলোঁ তিনিটা ফৰ্মুলা v ইকুৱেল u প্লাছ 80 আৰু আছিলে v স্কুৱেৰ ইকুৱেল u স্কুৱেৰ প্লাছ 2as আৰু এটা আছিলে কি s ইকুৱেল ut প্লাছ হাফ a t স্কুৱেৰ এই তিনিটা ফৰ্মুলাৰ ওপৰত বেছ কৰি কিছুমান নিউমেৰিকেল আমি এতিয়া সলভ কৰিম সো ফাৰ্ষ্ট কোৱেশ্চনটো কি আছে চোৱা a body at rest has attained velocity of 15 meter per second after 6 seconds. If the body is in uniform acceleration, then how far will it travel after 6 seconds? So, কি কৈছে এটা বডি ৰেষ্টত আছে তাৰমানে ৰখি আছে 6 সেকেন্ডৰ পিছত তাৰ স্পীড কিমান হৈছে 15 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত কৈছে বডিটো ইউনিফৰ্ম এক্সিলাৰেশনত মানে সুষমভাৱে ত্বৰিত হৈছে দ্যাট মিন্স কি লাহে লাহে স্পীডটো ভেলোচিটিটো বাঢ়ি গৈ আছে তো কৈছে কি 6 সেকেন্ডৰ পিছত কিমান দূৰ যাব হাউ ফাৰ উইল ইট travel after 6 seconds. So first আমি লিখিব লাগিব ইয়াৰ পৰা কি কি আমি ডেটা বিলাক পাম ফাৰ্স্টত লিখিব লাগিব a body at rest মানে কি ৰখি আছে যেতিয়া ৰখি থকা কথা কয় এটা কি হ'ব ইউনিফৰ্ম ভেলোচিটি is always 0 u কি হ'ব 0 6 সেকেন্ডৰ পিছত স্পীড কিমান পাইছে 15 মিটাৰ পাৰ সেকেন্ড মানে কি হয় এটো হ'ব ফাইনাল ভেলোচিটি কিমান হ'ব 15 meter per second 0 পৰা 15 meter per second স্পীড তো বাঢ়ি বলে ভেলোচিটি তো বাঢ়ি বলে টাইম কিমান লাগিছে 6 সেকেন্ড তো ফার্স্ট পার্ট কি দিয়া আছে নেক্সট লাইনের পিছত পঢ়িম এই তিনটা পার্টৰ পৰা তোমালে চাবা লাগে তিনটা ফৰ্মুলাতে a টু আছে এক্সিলাৰেশন তিনটা ফৰ্মুলাতে আছে সো কি হয় যোনটোৱে ফৰ্মুলা নহক কিয় যদি এক্সিলাৰেশন দিয়া নাথাকে ফার্স্টত আমি এক্সিলাৰেশনটো উলাই লম তৰণটো আমি উলাই লম তৰণৰ ফৰ্মুলা কি আছিল a ইকুৱেল v মাইনাস u বাই t কিমান হ'ব 15 মাইনাস 0 বাই 6 এখানে কিমান হ'ব 15 বাই 6 3 5 যা 3 2 যা সো এক্সিলারেশন কিমান হ'ল 5 বাই 2 মিটাৰ পাৰ সেকেন্ড স্কয়ার তো আমি এক্সিলারেশন পালো ইমান এটা নেক্সট পার্টত চোৱা কি হৈছে ইফ দা বডি ইজ ইন ইউনিফর্ম এক্সিলারেশন যদি বডিটোৰ যদি ত্বৰণ মানে বডিটোৰ যদি এক্সিলারেশন এইটো হৈ থাকে তেতিয়া 6 সেকেন্ডত কিমান দূৰ যাব আমাক হেতু দিছে সো মানে আমাক উলাব দিছে কি উলাব দিছে এই তিনটা বস্তু আৰু এটা বস্তু কি উলাব দিছে এক্সিলারেশনটো আমি উলালো কোৱা নাছিল কিন্তু পালো এতিয়া নেক্সট উলাব দিছে আমাক কিমান ডিসপ্লেসমেন্ট যাব কিমান দূৰ যাব মানে ডিসপ্লেসমেন্ট সো ডিসপ্লেসমেন্ট আমাৰ দুটা ফৰ্মুলা আছিল এটা ফৰ্মুলা আছিল v স্কয়াৰ ইকুৱেল u স্কয়াৰ প্লাস 2as আৰু এটা আছিল s ইকুৱেল ut প্লাস হাফ at স্কয়াৰ আৰু এটা যোনটো আছিল এটো লিখি লৈছো মই বাৰু এইটো ফৰ্মুলা আমাৰ এতিয়া ইউজ নাই বিকজ আমাক ওলাব আছে ডিসপ্লেসমেন্ট মানে s টো ওলাব আছে সো এইটো ফৰ্মুলা তো s নাই এইটো ফৰ্মুলা আমাক নালাগে হয় এইটো ফৰ্মুলা নহলে এইটো ফৰ্মুলা আমি ইউজ কৰিব পাৰো যোনটো মানে হেতু ইউজ কৰো সো মই কোনো আমি থাৰ্ড ফৰ্মুলাটো ইউজ কৰিম তো s ইকুৱেল ut প্লাস হাফ a t স্কয়ার u ভ্যালু কিমান 0 t কিমান কৈছে 6 সেকেন্ড 0 into 6 plus half a এর ভ্যালু কিমান পাইছো আমি 5 by 2 5 by 2 t এর ভ্যালু কিমান পাইছো 6 সেকেন্ড মানে 6 স্কয়ার সো এখিনি পার্ট কিমান হ'ব 0 into 6 0 সো এখিনি লিখিব না লাগে অকল থাকিল কি half into 5 by 2 into 6 6 যা 36 সো এতিয়া আমি এটো সলভ কৰিম সো কিমান হ'ব 5 9 যা 40 সো आंसर কিমান পালো আমি 45 মিটাৰ That means question to ji asile tat ki koisile je prothom bostu to 0 asile velocity speed bari kiman hol velocity bari kiman hol 15 meter per second hol time kiman lagisile velocity increase hobole 6 second lagisile so first ot ami a to ulai loisu tarot koise ki 6 second ot kiman dur goisile that means
ডিসপ্লেসমেন্ট হৈছিলে সো আমি ডিসপ্লেসমেন্টৰ ফৰ্মুলাটো ইউজ কৰি পিনে आंसर কিমান পাইছো 45 সেকেন্ড সো এবাৰ অকমান কোৱেশ্চনটো চেঞ্জ কৰি দিছো सेम question last part to so অকমান চেঞ্জ হৈছে then how far will it travel after next 6 second আগৰ আছিলে after 6 second ডিফাৰেন্স তো কি আগত কৈছিল কি 6 সেকেন্ডত কিমান দূৰ যাব বা 6 সেকেন্ড পিছত কিমান দূৰ যাব এবাৰ কলো নেক্সট 6 সেকেন্ডত কিমান দূৰ যাব সো প্ৰথমখিনি একে আছিলে u0 ৰেষ্টত আছে বডিটো ৰখি আছে v কিমান আছে ফাইনাল ভেলোসিটি অন্তিম বেগ কিমান 15 মিটাৰ পাৰ সেকেন্ড টাইম দিয়া আছে এক্সিলাৰেশন সব ফৰ্মুলা কাৰণে এক্সিলাৰেশনটো উলাই ল'ব লাগিব আৰু কি উলাব দিছে আমাৰ হাউ ফাৰ উইল ইট ট্ৰেভেল তাৰ মানে আমাৰ ডিসপ্লেসমেন্টটো উলাব দিছে সো এটা বস্তু চোৱা তোমরা জাৰ্নিটো ফাৰ্স্টত বুজি লোৱা বস্তু এটা স্পিড আছিলে 0 ৰখি আছিলে u 6 সেকেন্ডৰ পিছত বস্তুটোৰ স্পিড হল 15 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো এইটো আছিল আমাৰ v এখিলকে ঠিকই আছে বাট ইয়াতে কৈছে যে আফটার নেক্সট 6 সেকেন্ড তার মানে কি কৈছে এই 15 মিটার পার সেকেন্ড স্পিড পর আৰু নেক্সট 6 সেকেন্ডত কি কিমান দূৰ যাব হেতু কোৱেশ্চন কৰিছে গতিকে আমি এই কোৱেশ্চনত ফাৰ্স্টত এইটো উলাইলো আগৰ নিচিনাকে a = v - u / t কিমান হ'ব 15 - 0/6 ইকুৱেল 5/2 আছে যেনে আগতে 5/2 মিটাৰ পাৰ সেকেন্ড সো এইটো উলাই লৈছো চাবা s ৰ কাৰণে সেম ফৰ্মুলা ইউজ কৰিম কি আছিল ফৰ্মুলাটো s = ut plus half at square ইয়াতে চাবা প্ৰথম যোনটো পাৰ্ট আছিল প্ৰথম পাৰ্টত u কিমান আছিল 0 v আছিল 15 এতিয়া যেটো কোৱেশ্চনটো চেঞ্জ হৈছে নেক্সট 6 সেকেন্ড মানে কি এখিনিটো কি 0 ৰ পৰা 6 সেকেন্ডলৈকে জাৰ্নিটো হ'ল নেক্সট 6 সেকেন্ড মানে কি 12 সেকেন্ড উঠা গৈছে 7 8 9 10 11 12 মানে 12 সেকেন্ডত কি আৰু কিমান দূৰ যাব গতিকে কি হৈ যাব ফার্স্ট কেসত যোনটো v আছিল সেকেন্ড কেসত মানে এটো কি হৈ যাব u হৈ যাব ঠিক আছে আৰু আমি v নাজানো বাট এটা আমাৰ কাৰণে ভাল প্লাস পয়েন্ট কি এটো ফৰ্মুলা v নাজানিলে আমি s উলাব পাৰো যদি আমি সেকেন্ড ফৰ্মুলাটো ইউজ কৰিলো হয় v² = u² + 2as তেতিয়া যদি আমি s উলালো এটো ফৰ্মুলা ইউজ কৰিও s উলাব পাৰি তেতিয়া আমি কিন্তু v টো উলাই ল'ব লাগিলে বিকজ এইটো u আছিল 0 দেন v হল 15 এবাৰ নেক্সট কেছৰ কাৰণে 15 টো কি হৈ যাব u তো v টো আমি নাজানো যদি এইটো ফৰ্মুলা ইউজ কৰিলে আমি তেতিয়া হলে এই v টো উলাই ল'ব লাগিব বাট আমি এইটো ফৰ্মুলা ইউজ কৰিম থাৰ্ড ফৰ্মুলাটো ইউজ কৰিম যত v নাই চোৱা অকল ut plus half at square আছে সো এতিয়া আমি u টো 0 ধৰো নেক্সট 6 সেকেন্ডৰ কাৰণে নহয় প্ৰথম 6 সেকেন্ড বাদ দিয়া তো নেক্সট 6 সেকেন্ডৰ ফার্স্ট ইয়াতে হেৰি কিমান আছে ভেলোসিটি 15 মিটাৰ পাৰ সেকেন্ড সো ইয়াতে u টো কি হৈ যাব এতিয়া 0 নহব 15 হ'ব ইনটু 6 টাইম টু 6 সেকেন্ড দিয়া আছে প্লাস হাফ ইনটু 5/2 ইনটু 6 স্কয়ার তো কিমান হ'ব 15 6 যা 90 প্লাস এখিনি কৰিলে কিমান লাভ 45 ওলাব তেতিয়া কৰিছিলো নহয় টোটাল কিমান হ'ব 135 মিটাৰ সো তোমালোকে আগৰ কোৱেশ্চনটো আৰু এটো কোৱেশ্চনৰ ডিফাৰেন্সটো ভালকে বুজি লবা যে ফার্স্ট কোৱেশ্চনটো আছিল কি 6 সেকেন্ডত কিমান দূৰ যাব এতিয়া কৈছে 5 ৰ 6 সেকেন্ডত তাৰ মানে অলৰেডি বস্তুটোৱে বডিটোৱে কি হ'ল 6 সেকেন্ড গুছি গ'ল নেক্সট 6 সেকেন্ড মানে 0 1 2 3 4 5 6 সেইখিনিলৈকে জাৰ্নিটো হ'ল তাৰ পিছত আৰু 7 8 9 10 11 12 পিছৰ 6 সেকেন্ডত কিমান দূৰ যাব তেতিয়া কি হৈ যাব u টো 0 নাহিব u টো যোনটো ফাইনাল ভেলোসিটিটো কি হৈ যাব ইয়াতে ইনিশিয়াল হৈ যাব মানে কি হয় অন্তিম বেগটো কি হৈ যাব নেক্সট কেছৰ মানে প্ৰাৰম্ভিক বেগ হৈ যাব see next question a body is moving with a velocity of 80 meter per second বস্তু এটা 80 মিটাৰ per second velocity গৈ আছে এটা ৰেষ্ট বুলি কোৱা নাই না বডি এট ৰেষ্ট বুলি তো কোৱা নাই ৰখি থকা বুলি কোৱা নাই সো ফার্স্ট যোনটো দিয়া থাকিব এটো কি হ'ব ইনিশিয়াল ভেলোসিটি অসমত কব প্ৰাৰম্ভিক বেগ কিমান দিয়া আছে 80 মিটাৰ per second নেক্সট লাইন পঢ়ো it will reach
250 মিটাৰ পাৰ ছেকেণ্ড আফটাৰ 1.6 মিনিট। তাৰমানে 1.6 মিনিটৰ পিছত বডিটোৰ ভেলোচিটি বাঢ়িব, ইনক্ৰিজ হ'ব। ডেট মিনছ কি হৈছে, এক্সিলাৰেশ্যন হৈছে। এইটো কি হ'ব, ফাইনেল ভেলোচিটি, মানে কি হ'ব, অন্তিম বেগ। স্পীডটো বাঢ়িছে, ইউৰ পৰা ভি কিমান হৈছে, 250 মিটাৰ পাৰ ছেকেণ্ড। ইউৰ পৰা ভি হ'বলৈ 80ৰ পৰা 250 ভেলোচিটি আহিবলৈ কিমান টাইম লাগিছে, 1.6 মিনিট। চ' আমি এইটো মিনিটটোতো আমাৰ এছআই ইউনিট নহয় টাইমৰ, আমি এইটো কি কৰিম, ছেকেণ্ডত কনভাৰ্ট কৰি ল'ম। কি কৰিব লাগিব, 1.6 ইনটু 60। চ' কিমান হ'ব, 96 ছেকেণ্ড। থাৰ্ড লাইনটো পঢ়ো এতিয়া। দেন হাউ ফাৰ উইল ইট ট্ৰেভেল উইদিন 10 মিনিট ফ্ৰম দ্য বিগিনিং অফ দ্য জাৰ্ণি। কৈছে তেতিয়াহ'লে 10 মিনিটৰ ভিতৰত আৰম্ভণিৰ পৰা বস্তুটোৱে কিমান দূৰ যাব, ওলাব দিছে আমাক এছ, ডিছপ্লেচমেণ্ট। বাট আমি কৈছিলোঁ যে তিনিটা যে ফৰ্মুলা আছিলে, তিনিটা ফৰ্মুলাত এটা বস্তু কমন আছিলে, দুটা বস্তু একচুৱেলি কমন, এটা হ'ল ইউ আৰু এটা হ'ল এ। ইউটো দিয়া আছে, বাট এটো আমি নাজানো। চ' আমি এছ ওলাব লাগিলেও আমি ফাৰ্ষ্টতে এটো ওলাই ল'বই লাগিব। চ' চোৱা, এক্সিলাৰেশ্যনৰ ফৰ্মুলা কি আছিলে, ভি মাইনাছ ইউ বাই টি। ভি কিমান আছিলে, 250 মাইনাছ 80 বাই 96। 250 বাই 80 গ'লে 0.71, ঠিক আছে। চ' ডিভাইডেড বাই কিমান আছে, 96। বুজি নাথাকিবা। এক্সেলাৰেশ্যন কিমান পালোঁ, 85/48। চ' আমাক কুৱেশ্যনটো সুধিছিলে কি ওলাব দিছিলে, এছ। চ' এছৰ এটা ফৰ্মুলা আছে, যোনটো মই সেইটো ইউজ কৰিব পাৰা। মই কৰিছোঁ থাৰ্ড ফৰ্মুলাটো ইউজ কৰিছোঁ, এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ। ইউৰ ভেলু কিমান দিয়া আছে, 80, টিৰ ভেলু কিমান দিয়া আছে, 96 প্লাছ হাফ 85/48। এক্সিলাৰেশ্যন কিমান পাইছোঁ, 85/48। টিৰ ভেলু কিমান আছে, 96। চ' 96 স্কুৱেৰ। চ' এইখিনি কৰিলে লাষ্টত আনচাৰটো পাবা। এইটো মই কেলকুলেট কৰি নকওঁ, তোমালোকে নিজে আনচাৰটো ওলাবা। চ' এইটো কুৱেশ্যনৰ আনচাৰ এইটোৱে আছে। চোৱা নেক্সট কুৱেশ্যনটো চোৱা। দ্য ভেলোচিটি অফ এ বুলেট ইজ ৰিডিউচড to half of its initial velocity after penetrating 3 cm into a wooden plank. First line to কৈছে এটা কাঠৰ টুকুৰা আছে, কাঠৰ টুকুৰাত এটা বুলেট গৈ পিনে, বুলেট মানে কি গুলি এটা গৈ পিনে খুন্দা খাইছে। খুন্দা খোৱাৰ পিছত কি হৈছে, এইটো সোমাই গৈছে। কিমান দূৰ সোমাইছে, 3 চেণ্টিমিটাৰ সোমাই গৈছে ভিতৰলৈকে। কাঠৰ টুকুৰাত এনেকৈ বুলেটটো গৈ পিনে খুন্দা খাই সোমাই গৈছে। কিন্তু লগৰ আৰু পাৰ্ট দিছে কি, ইজ ৰিডিউচ হাফ অফ ইটছ ইনিচিয়েল ভেলোচিটি। এইটো বুলেটৰ যেতিয়া গৈ আছিলে তাৰ স্পীড ভেলোচিটি যিমান আছিলে, সেই ভেলোচিটিটোৰ আধা হৈ গৈছে। কাৰণ যেতিয়া খুন্দা খাব, খুন্দা খালেতো ভেলোচিটিটো কমি যাব, তাৰমানে ৰিটাৰ্ডেশ্যন হ'ব, মন্থৰণ হ'ব। চ' কি হৈছে, আগৰ ভেলোচিটিতকৈ আধা হৈ গৈছে। তাৰপিছত কৈছে হাউ ফাৰ উইল দ্য বুলেট পেনিট্ৰেট দ্য প্লেন বিফৰ ইট বিকাম ষ্টেচনাৰী। 3 চেণ্টিমিটাৰ সোমাই যোৱাৰ পিছত কুৱেশ্যনত কোৱা নাই যে বুলেটটো ৰখি গৈছে বুলি। ভালকৈ কুৱেশ্যনটো পঢ়া, আৰু ভিতৰলৈকে সোমাব। কিন্তু ফাৰ্ষ্ট পাৰ্টটো কৈ দিছে যে কাঠত যেতিয়া গুলিটো খুন্দা খাইছে, এনেকৈ ধৰক কাঠৰ টুকুৰা গুলিটো এনেকৈ খুন্দা খাইছে, তো 3 চেণ্টিমিটাৰ সোমোৱাৰ পিছত তাৰ আগত ফাৰ্ষ্টত যিমান ভেলোচিটি আছিল, সেই ভেলোচিটিটো কমি পিনে আধা হৈ গ'ল, আগৰ আধা হৈ গ'ল। তাৰপিছত আৰু অলপ দূৰ সোমাব, তো আৰু কিমান দূৰ সোমাব, তাৰপিছত যেতিয়া কি হ'ব, বুলেটটো ৰখি যাব বিফৰ ইট বিকামছ ৰেষ্ট। মানে ৰখি যোৱাৰ আগতে আৰু 3 চেণ্টিমিটাৰটো সোমাইছে, তাৰমানে কুৱেশ্যনটো ক'ব বিচাৰিছে আৰু অলপ দূৰ সোমাব বুলেটটো। কিমানখিনি ভিতৰলৈকে, কাঠৰ টুকুৰা ভিতৰত সোমাই যাব, কুৱেশ্যনটো হৈ গৈছে।
সো এই কোৱেশ্যনটো ভালকৈ চোৱা, ইয়াতে একোৱে দিয়া নাই, অকল 3 সেন্টিমিটাৰ এটা ডিষ্টেঞ্চ দিয়া আছে, বাকী একো দিয়া নাই। গতিকে আমি যদি ইনিচিয়েল ভেলোচিটি মই কৈছিলোঁ তিনিটা ফৰ্মুলাত ইউ আৰু এ এইটো এটা কমন টাৰ্ম হয়, এইটো আমি মনত ৰাখিবই লাগিব, নাথাকিলে ওলাব লাগিব। আৰু ইয়াতেতো ইউ দিয়া নাই, সো আমি কি কৰিম, ইউটো ধৰি ল'ম। লেট ইনিচিয়েল velocity equal u, final velocity কিমান হ'ব, ইনিচিয়েল যিমান আছিলে 3 সেন্টিমিটাৰ কমোৱাৰ পিছত কিমান হৈ গৈছিলে, হাফ অফ ইটস ইনিচিয়েল ভেলোচিটি, এইটো চা হাফ অফ ইটস ইনিচিয়েল ভেলোচিটি, মানে ফাইনেল ভেলোচিটি কিমান হ'ব, অন্তিম প্ৰাৰম্ভিক বেগ যদি ইউ হয়, অন্তিম বেগ কিমান হ'ব, প্ৰাৰম্ভিক বেগৰ আধা, আধা মানে কি ডিভাইডেড বাই 2, এটা মিটাৰ পাৰ সেকেন্ড লিখি ৰাখা, ঠিক আছে। সো ইয়াতে কিমান ডিসটেন্স গৈছিলে বুলি কৈছে, কিমান দূৰ বুলেটটো সোমাই গৈছে কৈছিলে, এছৰ ভ্যালু 3 সেন্টিমিটাৰ। আমি কি কৰিম, ফাৰ্স্ট এই সেন্টিমিটাৰটো মিটাৰত কনভাৰ্ট কৰি লম, কিয় আমি এসআই মিটাৰত লৈ লম, তো কি হ'ব 0.03 মিটাৰ। কিয় কৰি লৈছো, আমি এসআই মিটাৰ লৈছো, এইটো মিটাৰত আছে, এইটো মিটাৰত আছে, এইটো মিটাৰত কৰি লৈছো। এতিয়া চোৱা, ইউ পাইছো, ভি পাইছো, ভি মানে তোমাৰ ইউ বাই টু আধা হয়, আৰু এছ পাইছো। আমি এটা এ ওলাব লাগে, আমাৰ তাত তিনিটা ফৰ্মুলা আছে, ভি ইজ ইকুৱেল ইউ প্লাছ এ টি, নেক্সট আছে ভি স্কোৱাৰ ইজ ইকুৱেল ইউ স্কোৱাৰ প্লাছ 2as, থাৰ্ড নাম্বাৰ ইজ ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ। এতিয়া আমি তিনিটা ফৰ্মুলা চোৱা, এক্সিলাৰেশ্যনটো আছে, সো মই তোমাক আগতে কৈছিলোঁ আগৰ দুটা চামত যে এক্সিলাৰেশ্যনটো ওলাই ল'বই লাগিব ফাৰ্ষ্টত, দিয়া থাকে এক্সিলাৰেশ্যন ওলাবলৈ সেইটো ওলাবই লাগিব, এক্সিলাৰেশ্যন ওলাব নিদিলেও যদি কুৱেশ্যনত নাই ফাৰ্ষ্ট এইটো ওলাই লওঁ। ফাৰ্ষ্ট ফৰ্মুলাটো আমি ইউজ নকৰোঁ, কিয়, এটা টি আছে, আমাৰ এই ফৰ্মুলা টাইমৰ কথা একো নাই। থাৰ্ড ফৰ্মুলা ইউজ নকৰোঁ, বিকজ এটা কি আছে টি, আমি টাইম নাই ইয়াতে, তো আমি কোনটো আমি অপশ্যন কোনটো থাকিলে আমাৰ এতিয়া সেকেন্ড, ভি স্কোৱাৰ ইজ ইকুৱেল ইউ স্কোৱাৰ প্লাছ 2as, এতিয়া আমি ফৰ্মুলা ইউজ কৰিম। এই সাইডত এনে লিখিছোঁ ৰাফলি, ফৰ্মুলাটো কি হ'ব, উই নো ডেট ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল 2as, একে হা, তো ইউ স্কোৱাৰটো এনে লৈ গৈছোঁ মই, মাইনাছ হৈ যাব। সো এ ইকুৱেল কিমান হ'ব এতিয়া, ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ বাই টুৱাইছ এছ। এতিয়া চোৱা, ভি স্কোৱাৰৰ ভেলু কিমান আছে, ইউ বাই 2 মানে ইনিচিয়েলৰ আধা, তো ইউ বাই 2 হোল স্কোৱাৰ, ভি স্কোৱাৰ জেগাত কি লিখিছা, ইউ বাই 2 হোল স্কোৱাৰ, আৰু ইউ স্কোৱাৰটো কি থাকিব, ইনিচিয়েল ভেলু কিমান আছে, ইউ স্কোৱাৰ ধৰি লৈছিলোঁ নহয়, সেইটোৱে ৰাখি লোৱা, ডিভাইডেড বাই 2 ইনটু 0.3। চাবা এতিয়া, এ ইজ ইকুৱেল ওপৰত কি হ'ব, ইউ স্কোৱাৰ বাই 4 মাইনাছ ইউ স্কোৱাৰ ডিভাইডেড বাই 0.3 নাছিলে, 0.03 আছিলে, কিমান হ'ব 0.06, 4 হয়। এতিয়া আমি এলচিএম ল'লে ওপৰত কি হ'ব, 4 ইউ স্কোৱাৰ মাইনাছ 4 ইউ স্কোৱাৰ ডিভাইডেড বাই 0.6, ক্যালকুলেশন নিজে অলপ ট্রাই কৰিবা। a ইজ ইকুৱেল ইউ স্কোৱাৰ মাইনাছ 4 ইউ স্কোৱাৰ কিমান হ'ব, মাইনাছ 3 ইউ স্কোৱাৰ ডিভাইডেড বাই 4 টো তলত আহি যাব, কিমান হ'ব 0.24। একেলগে বুজি পাইছা? এতিয়া চাবা, a is equal a equal minus u square by 0.08, so it will kiman jabo 3 8 ja 24, so ekini palo। so etu ta amar acceleration or juntu ami paisu value to u to thaki gol, so etu ami etia 1 number equation
বঢ়াই থওঁ এতিয়া মই এইখিনি মুচি দিওঁ তোমালোকে লিখি ল'বা এইখিনি নেক্সট পাৰ্টটো কৰি আছোঁ তেতিয়া চোৱা এই ভ্যালুটো পাইছিলোঁ সৈটো সেইখিনিলৈকে লিখি ৰাখিবা তাৰপিছত এতিয়া আমি এই ভ্যালুটো নাথাকিব দিয়া এতিয়া আমাৰ কুৱেশ্যনটো কি সুধিছে হাউ ফাৰ উইল ইট বুলেট পেনিট্ৰেট দ্য প্লেট বিফৰ ইট বিকামছ ষ্টেচনাৰী বুলেটটো আৰু ৰখিটো যোৱা নাছিল 3 সেণ্টিমিটাৰ গৈছে তাৰমানে আৰু অলপ দূৰ যাব তো আৰু কিমান দূৰ যাব সেইখিনিতো নাজানো সেইখিনি আমি কিমান ধৰি লৈছোঁ আৰু x মিটাৰ যাব বুলি ধৰি লৈছোঁ লেট দ্য বুলেট পেনিট্ৰেট এডিশ্যনেল x মিটাৰ বিফৰ ইট বিকামছ ৰেষ্ট ঠিক আছে চোৱা বিফৰ ইট বিকামছ ৰেষ্ট মানে কি ষ্টেচনাৰী মানে কি আৰু x মানে কি হৈছে অলৰেডি 3 সেণ্টিমিটাৰ অৰ 0.03 মিটাৰ বুলেটটো সোমালে আৰু অলপ দূৰ সোমাব প্লাছ x তাত কি হ'ব বুলেটটো ৰখি যাব ৰখি গ'লে ফাইনেল ভেলোচিটি কিমান হ'ব v ইকুৱেল 0 হ'ব সো আমি আকৌ কি ওলাবলে ডিসটেন্স ওলাবলে আৰু কিমান দূৰ যাব তো ডিসটেন্সৰ আমাৰ যিটো ফৰ্মুলা আছিলে v স্কয়াৰ ইকুৱেল u স্কয়াৰ প্লাস 2a এবাৰ s নিলিখো x লিখো ঠিক আছে সো ফাইনেল ভেলোচিটি কিমান আছে ইয়াতে যেটো বুলেট ৰখি যাব 0 ইনিশিয়াল ভেলোচিটি কিমান হ'ব চোৱা এটো বস্তু মানে বুজিব লাগিব ফাৰ্ষ্টত বুলেটৰ ইনিশিয়াল ভেলোচিটি আছিল u স্পিডত এটা বুলেট গৈ আছিল কাঠৰ টুকুৰা এটা আছে খুন্দা খালে তাৰ স্পিডটো কমি গ'ল কিমান কমি গ'ল আধা হৈ গ'ল তো কি হৈ গ'ল u/2 হোৱাৰ পিছতো ৰখি যোৱা নাই মানে ইমানখিনি কিমান আছিল 3 সেন্টিমিটাৰ গৈছিল আৰু অলপ দূৰ যাবলৈ আছে এখিনি আমি কিমান ধৰিছো x মানে কাঠৰ টুকুৰাটো আমাৰ ডাঙৰ হয় ঠিক আছে সো ইমানখিনি তাৰ সোমালে সোমাৰ পিছত কি আছিল 3 সেন্টিমিটাৰ সোমালে আৰু অলপ দূৰ যাব সো এখিনি আমি ধৰিছো x আধাহে হৈছে স্পিডটো একেবাৰে 0 হোৱা নাই তো 0 হলে কি হ'ব য'ত যে ৰখি যাব বুলেট একদম ভিতৰত যে ৰখি যাব তেতিয়া কি হ'ব x ডিসটেন্স যাব তেতিয়া ভেলোচিটি v ইকুৱেল কি হ'ব ফাইনেল ভেলোচিটি 0 ধৰিছো এটা তোমালোকে চোৱা আগৰ এটা যে সাম কৰিছিল হেতু নিচিনা চোৱা তাতে ফার্স্ট আছিলে তিনটা স্টেপ আছে u আছিলে স্পিডটো কমি u/2 হল আৰু স্পিডটো কমি এটা সময়ত কি হৈ যাব 0 হৈ যাব তো ফার্স্ট কেছত এটো আছিলে প্ৰাৰম্ভিক বেগ অর ইনিশিয়াল ভেলোচিটি এটো আছিলে ফাইনেল ভেলোচিটি অর অন্তিম বেগ নেক্সট কেছটো কানে কি হ'ব জানানে এইটো হ'ব প্ৰাৰম্ভিক বেগ দ্যাট মিন্স এইটো হ'ব ইনিশিয়াল ভেলোচিটি আৰু ফাইনেল ভেলোচিটি কি হৈ যাব 0 তাৰ মানে সেকেন্ড কেছৰ কানে কি হ'ব ফার্স্ট কেছৰ যোনটো ফাইনেল ভেলোচিটি আছিল সেকেন্ড কেছৰ হেতু কি হৈ যাব ইনিশিয়াল ভেলোচিটি হৈ যাব গতিকে এই ইউৰ জায়গাত আমি কি বহাম u/2 ওপৰ কি আছে স্কয়াৰ প্লাস 2 ইনটু এর ভ্যালু কিমান পাইছিল আমি পাহৰি থাকিলো না মই u/0.08 পাইছিল জাগে মাইনাস এটা আছিল নহয় মাইনাস এটা তো মাইনাস থাকা কাৰণে মাইনাসটা আগত একেবাৰে লৈ আনিছো কিমান থাকিব ইয়াতে সো এতিয়া আমি এখিনিৰ পৰা যদি আমি x টো যদি সলভ কৰো তেতিয়া আমি आंसर পাম 0.01 মিটাৰ সেন্টিমিটাৰ দিলে কি হ'ব x ইকুৱেল 1 সেন্টিমিটাৰ দ্যাট মিন্স বুলেট টু কাঠৰ টুকুৰা এটো বুলেট টু যায় খুন্দা খাই ফার্স্ট 3 সেন্টিমিটাৰ যেতিয়া সোমাইছিলে তাৰ ভেলোচিটি আগৰ আধা হৈছিল আৰু অলপ দূৰ যাব তো যেতিয়া তাৰ ভেলোচিটি কি হৈ যাব 0 হৈ যাব আৰু কিমান দূৰ যাব আৰু 1 সেন্টিমিটাৰ যাব যদি কুৱেশ্যনটো আৰু অলপ বঢ়াই আহে টোটাল কিমান দূৰ বুলেটটো সোমাই যাব তেতিয়া কি হৈ যাব 3 + 1 4 বাট হেতু পাৰ্ট দিয়া নাই কাৰণে মই কৰা নাই সো এটো ভালকে বুজি লবা বাহিৰ যাব আচ্ছা দে যাবলে যায় সো এটো কুৱেশ্যন অকমান ইন্টাৰেষ্টিং হয় The driver of a car traveling at velocity of 60 km/s. Sorry, a second. 60 km/h second. Observe a man 101 meter away from him. So who কৈছে এজন মানুহে গাড়ী চলাই গাড়ীখন তাতে ৰাখিছো মই কিমান স্পিডত গৈ আছিল 60 km/h স্পিডত গৈ আছিল 101 মিটাৰ দূৰত মানুহ এজনক দেখা পালে ৰাস্তাৰ মাজত ৰখি আছে The driver suddenly applied brake and
the car stopped 1 meter away from the person. এই লাইনটা কি কৈছে যেতিয়া ড্ৰাইভাৰজনে গাড়ী চলাই এখন গাড়ী চলাই যোন ড্ৰাইভাৰ আছিলে যেতিয়া মানুহজনক দেখা পালে 101 মিটাৰ দূৰত আছে ব্ৰেক মাৰি দিলে তো ব্ৰেক এপ্লাই কৰাৰ পিছত কি হৈ গ'ল গাড়ীখন এনেকৈ আগবাঢ়ি গৈ গৈ লগে লগে ৰখি নাযায় য'ত ব্ৰেক মাৰি অলপ দূৰটো যাব তো গৈ পিনে গাড়ীখন এইখিনিমান জাগাত ৰখি গ'ল কিমান দূৰ গ'ল মানে কি মানুহজন এইখিনি টোটেল কিমান ডিষ্টেঞ্চ আছিলে মানুহজনৰ পৰা গাড়ীখন 101 যেতিয়া গাড়ীখন ব্ৰেক মাৰাৰ পিছত এইখিনি মানত ৰখি গ'ল গাড়ীখন তেতিয়া মানুহজনৰ পৰা ডিষ্টেঞ্চ আছিলে 1 মিটাৰ এই যোনটো ইনফৰমেশ্যন আছে এই যোনটো কথা কৈছে ইয়াৰ পৰা আমি এটা বস্তু গম পাওঁ যে গাড়ীখন কিমান ডিষ্টেঞ্চ গ'ল চাবা 101 মিটাৰ ডিষ্টেঞ্চত মানুহজনক ড্ৰাইভাৰে দেখা পাইছিলে যেতিয়া ব্ৰেক এপ্লাই কৰিছিলে তেতিয়া গৈ গৈ গাড়ীখন কি হ'ল মানুহজনৰ 1 মিটাৰ আগত ৰখিলে তাৰ মানে 101 minus 1 মানে গাড়ীখন অলৰেডি ইমানখিনি ডিষ্টেঞ্চ মানে 100 মিটাৰ গুছিয়ে গ'ল ঠিক আছে তাৰপিছত কি হ'ল গাড়ীখন ৰখি গ'ল ইউ কিমান দিয়া আছিলে 60 কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ পাৰ আৱাৰ আছে মিটাৰ পাৰ সেকেন্ডত দিব লাগিব আমি কনভাৰ্ট কৰিব লাগিব 60 ইনটু 5/18 2 9 जा 230 3 3 जा 3 10 কিমান হ'ব 50/3 মিটাৰ পাৰ সেকেন্ড এটো আমি কিলোমিটাৰ পাৰ আৱাৰ টু মিটাৰ পাৰ সেকেন্ডত দিলে 5/18 এটা পূৰণ কৰি দিলো মাল্টিপ্লাই কৰি দিলো তো যেটা ব্ৰেক মাৰিছে গাড়ীখন কি আছে ৰখি গ'ল ৰখি যোৱা মানে কি ফাইনাল ভেলোচিটি উইল বি 0 এতিয়া মই কৈছিলো আগৰ নিচিনা কোৱেশ্চনটো কি আছে পিছত বাদ দিয়া এক্সিলাৰেশনটো ফাৰ্স্ট আমি উলাই লবই লাগিব গতিকে এইখিনি আমি ইনফৰমেশন পাইছো 101 মিটাৰ দূৰত দেখিছিলে মানুহ এজনক ব্ৰেক মাৰোতে অলৰেডি 100 মিটাৰ গুছিয়ে গ'ল যেনে তেনে 1 মিটাৰ আগত যায় মানুহজনৰ ওচৰত ৰখিলেগে মানে মানুহজনক খুন্দা নামাৰিলে আৰু এইখিনি কথা কৈছে সো এক্সিলাৰেশন কেনেকৈ ওলাম a ইকুৱেল v মাইনাস u বাই t এটা মনত ৰাখিবা মই অলপ কৈছিলো চাগে যেতিয়া ব্ৰেক এপ্লাই কৰে তেতিয়া কি হয় ডি এক্সিলাৰেশন হয় ভেলোচিটিটো লাহে লাহে কমে সো যেতিয়া তোমালোকে ব্ৰেক এপ্লাই কৰা ব্ৰেক মাৰিছে কিবা হৈছে এইবিলাক কিটা কোৱেশ্চন পাবা সদায় এক্সিলাৰেশনৰ যোনটো আনসাৰটো পাবা নিগেটিভত পাবা মাইনাসত পাবা চাবা v কিমান আছে 0 u কিমান আছে 50/3 টাইম নাজানো টাইম দিয়া আছে নেকি ইয়াতে টাইম দিয়া নাই সো এইটো ফৰ্মুলা যদি আমি এক্সিলাৰেশন ওলাও a ইকুৱেল v মাইনাস u বাই t ইয়াতে আমাৰ টাইম নাই গতিকে আমি এক্সিলাৰেশন ওলাব এইটো ফৰ্মুলা নোৱাৰো তাৰ মানে টাইম থকা ফৰ্মুলাটো ইউজ নকৰো সেকেন্ড যোনটো ফৰ্মুলা আছে মনত আছে নে v স্কয়াৰ ইকুৱেল v স্কয়াৰ মাইনাস u স্কয়াৰ ইকুৱেল 2as এইটো ফৰ্মুলাত চোৱা v আছে u আছে s আছে আৰু a টো ওলাব লাগে আমাৰ s আছে v আছে u আছে তো এটো ওলাই যাব এটা পাৰ্ট ওলাব লাগে সো এনেকুৱা ফৰ্মুলা আমি এটা চুজ কৰিম যোনটো টাইম নাই তেতিয়া আমাৰ এটো ডাইৰেক্টলি ওলাই যাব যে কি হ'ব v স্কয়াৰ মাইনাস u স্কয়াৰ বাই 2 আৰু s টো পিনে আহি যাব ইকুৱেল a তো a ইকুৱেল কিমান হ'ব v স্কয়াৰ মানে 0 স্কয়াৰ মানে 0 u মানে 50/3 হোল স্কয়ার 2 ইনটু s মানে s কিমান পাইছো আমি 100 এটা কিমান হ'ব ওপৰত 2500 3 মানে 9 হৈ যাব এটো তোমাৰ কিমান হ'ব 200 ইনটু 9 সো এখিনি কৰিলে এটা যাব কেনসেল যাব কিমান হ'ব এক্সিলাৰেশন 25/18 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ভালকে কৰি লবা ক্যালকুলেশনটো সো আমি এই এক্সিলাৰেশনটো পালো এই মাইনাসটো মই দিয়া নাছিল তে সৰি দিব লাগিব এটা মাইনাস মই কৈছিলো না ব্ৰেক মাৰিলে এক্সিলাৰেশনটো মাইনাসত ওলাব সো আমি এখিনি পালো এতিয়া তোমালোকে এখিনি লিখি লবা ভিডিওটো পজ কৰি তাৰ পিছৰ পাৰ্টটো কৰি আছো সো আমি এটো উলাই লৈছো এটো সব ফৰ্মুলা নাথাকিলে আমাক লাগিব মানে কোৱেশ্চনস বিলাক নাথাকিলে এটো ফাৰ্স্টত উলাই লওঁ সো
সো এইটো ওলাই লৈছিলোঁ কিমান পাইছিলোঁ এৰ ভ্যালু পাইছিলোঁ তোমালোকৰ -25/18 মিটাৰ পাৰ সেকেন্ড সাগত লিখি ৰাখিছোঁ দেই -25/18 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া চোৱা ক্যালকুলেট দা টাইম নিডেড টু ষ্টপ দা কাৰ গাড়ীখন ৰখাবলৈ গাড়ীখনটো ৰখি গৈছিলে গম পাইছো কিমান টাইম লাগিছিলে তাৰ মানে কি হয় গাড়ী এখনত যেতিয়া ব্ৰেক এপ্লাই কৰিবা গাড়ীখনৰ যিমানটো স্পীড থাকে লাহে লাহে কমে কাটাডাল তেতিয়া কি হয় অলপ দূৰ গুচি যায় তো কিমান দূৰ গুচি গ'ল বুলি ক'ল যে 101 মিটাৰ দূৰত বস্তুটোক দেখিছিলে মানুহজনক দেখিছিলে কিন্তু অলৰেডি ব্ৰেক মাৰাৰ পিছতো গাড়ীখন 100 মিটাৰ গুচি গ'ল 1 মিটাৰ আগতহে ৰখিলে তাৰ মানে 100 মিটাৰ গুচি গ'ল সেইখিনি লৈ পিনে আমি এটো ওলালো এতিয়া 100 মিটাৰ যে গুচি গ'ল তাৰ মানে গাড়ীখন ব্ৰেক মাৰাৰ লগে লগে নৰখে অলপ টাইম লাগিব তো গাড়ীখন ৰখাবলৈ কিমান টাইম লাগিব খুদিছে ক্যালকুলেট দা টাইম নিডেড টু ষ্টপ দা কাৰ সো আমি এতিয়া কি ওলাব লাগে টাইমটো ওলাব লাগে আমাৰ তাত কি আছিলে আকৌ লিখি লৈছো ইউ আছিলে এটো আমি হেৰি পাইছিলো 50/3 মিটাৰ পাৰ সেকেন্ড পাইছিলো এটা আমি মিটাৰ পাৰ সেকেন্ড কনভাৰ্ট কৰি লৈছো ভি কিমান যেটো গাড়ীখন ৰখি গৈছে ষ্টপ হৈ গৈছে v0 a পাইছিলো a টো পাইছিলো সো আমাৰ ইউ আছে ভি আছে এ আছে আমি টি ওলাব লাগে ফাৰ্স্ট যোনটো ফৰ্মুলা কি আছিল v u + a t এবাৰ টি ওলালে কি হ'ব t v - u/a v এর ভ্যালু 0 u এর ভ্যালু 50/3 ডিভাইডেড বাই a এর ভ্যালু কিমান আছিল -25/18 ঠিক আছে তো কিমান হ'ব -50/3 ডিভাইডেড বাই -25/18 মাইনাস মাইনাস ক্যান্সেল হৈ যাব কি থাকিব t = 50/3 ইনটু তলপাৰটো উল্টা হৈ যাব 18/25 3 6 * 18 25 2 * 15 সো কিমান হ'ব t = 6 2 * 12 সো এটা আনসার তোমালোকে কিমান ওলাইছে 12 সেকেন্ড ওলাইছে তাৰ মানে কি বুজি পালা যে আৰু বা কৈছো গুটে কাহিনীটো মানুহ এজন গৈ আছিল কাৰ এখন চলাই আছিল 60 কিলোমিটাৰ/আৱাৰ স্পিডত তাৰ মানে মিটাৰ পাৰ সেকেন্ডত লিখিলে কিমান হ'ব 50/3 মিটাৰ পাৰ সেকেন্ড স্পিডত এখন মানুহে কাৰ এখন ড্ৰাইভ কৰি আছে ড্ৰাইভাৰ এজনে 101 মিটাৰ দূৰত মানুহজনক দেখিলে ৰাস্তাৰ মাজত ৰখি আছে তো কি হ'ল দেখি পেলে কি কৰিলে ব্ৰেক মাৰিলে ব্ৰেক মাৰোতে গাড়ীখন 100 মিটাৰ গুচি গ'ল 1 মিটাৰ আগত যেনে তেনে মানুহজনক খুন্দা নামাৰাকৈ ৰখি গ'ল এতিয়া আমাক কোৱেশ্চনটো সুধিছিলে যে ব্ৰেক মাৰাৰ পিছত কিমান টাইম লাগিলে গাড়ীখন ৰখি গ'লে তো কিমান টাইম লাগিলে 12 সেকেন্ড সো এইখিনি তোমালোকে ভালকে বুজি চাবা বুজি নাপালে ৰিপিট কৰি দুবাৰ তিনিবাৰ বুজি মানে চাবা তাৰপিছত বুজি নাপালে কমেন্ট কৰি সুধিবা থ্যাংক ইউ